হেল্ল' গাইজ, আজিৰ ভিডিঅ'ত শিকাম তোমালোকত আছামিজ টু হিন্দী আৰু হিন্দী টু আছামিজ শিকাম। অসমীয়াৰ পৰা হিন্দীত শিকাম আৰু হিন্দীৰ পৰা আছামিজ শিকাম। প্ৰথমে শিকাম অসমীয়াৰ পৰা হিন্দী শিকাম দেই প্ৰথমে। গতিকে আজি ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলগীয়া ভিডিঅ' আছে, তোমালোকে মনোযোগেৰে চাবা। মই কৈ যাম, তোমালোকে মোৰ লগে লগে মনে মনে কৈ গৈ থাকিবা। তেতিয়াহ'লে অভ্যাস কৰা, তোমালোকে কোৱা হিন্দী কথা কোৱাত অভ্যাস কৰা দেই। যেনে এতিয়া অসমীয়া বাক্য দিম, তাকে হিন্দীত কেনেকৈ কয় তাকে অভ্যাস কৰা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ দেই। আছাম ইণ্ডিয়া এডুকেশ্যন। তোমালোকে চাই আছা আছাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া ঠিক আছে, চোৱা। এতিয়া মই প্ৰথমে এটা শব্দ এটা ল'লোঁ, কি ইচ্ছা। এই ইচ্ছা শব্দটোৰে এটা বাক্য লৈছোঁ অসমীয়াত। তোমাৰ যি ইচ্ছা তাকেই কৰা। ইয়াকে যদি তোমালোকে হিন্দীত ক'ব বিচাৰা, তোমাৰ যি ইচ্ছা তাকেই কৰা, এনেকৈ যদি ক'ব বিচাৰা, হিন্দীত যদি ক'ব বিচাৰা, তেতিয়াহ'লে কেনেকৈ ক'বা? চোৱা, মই দিছোঁ जो तुम्हारी मर्जी वही करो। जो तुम्हारी मर्जी वही करो। বা আৰু এটা ক'ব পাৰিবা তোমালোকে, तुम्हारा जो मर्जी वही करो, এনেকৈ ক'লে হ'ব দেই। আচ্ছা, ইয়াত চোৱা, তোমাৰ যি মানে হিন্দীত কি পালোঁ? जो तुम्हारी বুজালোঁ মই, ঠিক আছে। আৰু ইচ্ছা মানে মৰ্জিক কোৱা হয়। মই আকৌ তলত দাগ দিছোঁ, চোৱা, মৰ্জি। যোনে অসমীয়া নোৱাৰা হিন্দী আখৰে অসমীয়া দিছোঁ, আৰু যোনে হিন্দী নোৱাৰা অসমীয়া আখৰে হিন্দী দিছোঁ, চাই ল'বা দেই। তাকেই কৰা মানে হিন্দীত কি দিলোঁ? वही करो। এতিয়া বুজি পালানে বাক্যটো? তোমাৰ যি ইচ্ছা তাকেই কৰা মানে য'ত তোমাৰি মৰ্জি वही करो। বুজি পালানে? এতিয়া আমি যাম, আকৌ এটা শব্দ ল'ম, লোভ। এটা শব্দ ল'লোঁ, কি লোভ। ইয়াৰে এটা বাক্য বনাই দিছোঁ যে লোভটো কেনেকৈ ব্যৱহাৰ কৰোঁ আমি, তাৰ বাবে এটা বাক্য বনাইছোঁ অসমীয়াত। বেছি লোভ কৰা ভাল নহয়, সাধাৰণ কথা দেই। প্ৰথমে এনেকৈ দি আছোঁ দেই, তাৰপিছত অলপ কঠিন দিম, সেইবিলাক চাবা। এতিয়া অলপ সহজ দিছোঁ। বেছি লোভ কৰা ভাল নহয়, ইয়াক যদি আমি হিন্দীত ক'ব বিচাৰোঁ, জ্যাদা লোভ কৰনা আচ্ছা নহি হে। জ্যাদা লোভ কৰনা আচ্ছা নহি হে। ইয়াত পাৰিবা ন তোমালোকে? এতিয়া চোৱা, এটা দিছোঁ প্ৰয়োজন। এই প্ৰয়োজনক আমি হিন্দীত কেনেকৈ কওঁ, তাকে মই প্ৰথমে অসমীয়াত এটা বাক্য দিছোঁ। ইয়াত কোনো অহাৰ প্ৰয়োজন নাই। আমি যদি কাৰোবাক যদি এনেকৈ ক'ব বিচাৰোঁ, ইয়াত কোনো অহাৰ প্ৰয়োজন নাই, তাকে হিন্দীত যদি ক'ব বিচাৰা, তেতিয়াহ'লে কেনেকৈ ক'বা? হিন্দীতে ক'ব লাগিব, यहाँ कोई आने की जरूरत नहीं है। यहाँ कोई आने की जरूरत नहीं है। বুজি পাবানে ইয়াত? নে বুজাই দিব লাগিব শব্দকেইটাৰ অৰ্থ? অলপ দি দিছোঁ হা। ইয়াত কোনো মানে হিন্দীত কি কোৱা হৈছে? ইহা কৈ। বুজি পাইছানে? তাৰপিছত প্ৰয়োজন নাই মানেতো জানাই, জৰুৰত নাহি হে। হিন্দীত কি কোৱা হ'ল? জৰুৰত নাহি হে। এতিয়া বুজি পালানে বাক্যটো? ইয়াত কোনো অহাৰ প্ৰয়োজন নাই মানে ইহা কৈ আনে কি জৰুৰত নাহি হে দেই। তাৰপিছত দিছোঁ, চোৱা, খঙে দিলোঁ দিয়া হা। এই খং দি কিনি এটা বাক্য বুজাম, তোমালোকে মন কৰি চাবা। মই জানো যে তুমি খঙতে আছা। এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা যে মই জানো যে তুমি খঙতে আছা, তাকে হিন্দীত কেনেকৈ ক'বা? मुझे मालूम है कि तुम गुस्से में हो। मुझे मालूम है कि तुम गुस्से में हो। বুজি পালানে কথাটো? আমি প্ৰথমে অসমীয়াত কি ক'ম তাকে মনত ভাবি ল'ম দেই। খঙতে মানে বুজালোঁ কি গুচ্ছে, এইটো জানা তোমালোকে দেই, বাকীকেইটা পাৰিবা। এতিয়া দিছোঁ, চোৱা, লাগিব। আমি যদি অসমীয়াত লাগিব ক'ব বিচাৰোঁ, যেনে এটা বাক্য দি দিওঁ, মই কাইলৈ তাক দিবই লাগিব। মই কাইলৈ তাক দিবই লাগিব। কিবা এটা বস্তু ধৰা আৰু মই কাইলৈ তাক দিবই লাগিব। তাকে যদি হিন্দীত ক'ব বিচাৰা, তেতিয়াহ'লে এনেকৈ ক'ব লাগিব, मुझे कल उसे देना ही पड़ेगा। मुझे कल उसे देना ही पड़ेगा। বুজি পালানে? বুজি পালাতো নে? ৰ'বা হা, আকৌ দি আছোঁ এটা, বুজি পাবা ভালকৈ। যেনেকৈয়ে হওক মই আজিয়েই যাব লাগিব। ইয়াতো চোৱা, লাগিব, যাব লাগিব দিছোঁ দেই। যেনেকৈয়ে হওক মই আজিয়েই যাব লাগিব, এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা হিন্দীতে, তেতিয়াহ'লে ক'বা এনেকৈ, जैसे भी हो मुझे आज ही जाना पड़ेगा। जैसे भी हो मुझे आज ही जाना पड़ेगा।
এতিয়া বুজি পালানে এতিয়া এই বাক্যটোৰ চোৱা আমি সৰু সৰু অলপ বুজাই দিম তোমালোকক চোৱা যেনেকৈয়ে মানে কি ক'লো মই হিন্দীত জैसे भी বুজি পালানে মই আজিয়েই মানে মানে मुझे आज ही বুজালে দেই যাব লাগিব মানে জানা পড়েগা এতিয়া বুজি পালানে গোটেইটো বাক্য যেনেকৈয়ে হওক মই আজিয়েই যাব লাগিব মানে जैसे भी हो मुझे आज ही जाना पड़ेगा মই আজিয়েই যাব লাগিব মানে मुझे आज ही जाना पड़ेगा আকৌ তলত দাগ দিছো মই চোৱা এতিয়া কথাটো বুজি পালানে তাৰপিছত চোৱা এতিয়া আকৌ এটা শব্দ লৈ আছো অসমীয়াত যেনে পাহৰিবা এটা শব্দ লৈছো ইয়াক লৈ এটা বাক্য সাজি দেখুৱাইছো মই ভাবিছোৱে যে তুমি পাহৰিবা মই ভাবিছোৱে যে তুমি পাহৰিবা বা পাহৰি যাবা দেই ইয়াক যদি আমি হিন্দীত ক'ব বিচাৰো मैंने सोचा ही था कि तुम भूल जाओगे मैंने सोचा ही था कि तुम भूल जाओगे কথাটো বুজি পাইছানে ইয়াত চোৱা মই ভাবিছোৱে মানে হিন্দীত ক'লো मैंने सोचा ही था কথাটো বুজি পাইছানে ভাবিছোৱে দেই যে তুমি পাহৰিবা মানে কি তুম ভুল যাওগে এনেকৈ বুজোৱা হ'ল দেই ভাবিছোৱে ইয়াত পাঁচ টেন্সত বুজোৱা হৈছে দেই এতিয়া দিছো চোৱা তিনিটা শব্দ লৈছো সহজত এইকেইটাৰে আমি বাক্য শিকাম দেই তোমালোকক চোৱা ই মোৰ বাবে একেবাৰে সহজ এটা কথা ক'লো কাৰোবাক আৰু ই মোৰ বাবে একেবাৰে সহজ তাকে যদি হিন্দীত ক'ব বিচাৰা यह मेरे लिए बिल्कुल आसान है यह मेरे लिए बिल्कुल आसान है এনেকৈ আমি ক'ব লাগিব দেই ইয়াত চোৱা একেবাৰে মানে অলপ বুজাই দিওঁ হা ই মোৰ বাবে মানে यह मेरे लिए বুজালো দেই হিন্দীত ক'লো মই একেবাৰে সহজ মানে হিন্দীত কি ক'লো बिल्कुल आसान है बिल्कुल आसान है তলত দিলছো দেই দাগ দি চাই লবা এতিয়া বুজি পালানে বাক্যটোৰ অৰ্থ ই মোৰ বাবে একেবাৰে সহজ মানে একেলগে ক'লে আমি বাক্যটো यह मेरे लिए बिल्कुल आसान है বুলি ক'ম আমি দেই আচ্ছা ইয়াৰ পিছত আহিম কি আমি আকৌ এটা দি আছো চোৱা সকলো কাম সহজে কৰিব নোৱাৰি এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা হিন্দীতে সকলো কাম একেলগে সহজে কৰিব নোৱাৰি তেতিয়া হলে হিন্দীত কেনেকৈ ক'ম সকলো কাম সহজে কৰিব নোৱাৰি মানে हर काम आसानी से नहीं कर सकते हर काम आसानी से नहीं कर सकते এতিয়া প্ৰথমে মই অসমীয়াৰ পৰা হিন্দী দি আছো দেই তাৰপিছত মই দিম তোমালোকক হিন্দীৰ পৰা অসমীয়া দিম দেই এতিয়া চোৱা ইয়াত সহজে মানে বুজালো কি আসানি আগত কৈছিলো কি আসান ইয়াত আসানি হৈ গ'ল বুজি পাইছানে এতিয়া শিকাম হিন্দীৰ পৰা অসমীয়া দেই চোৱা ধৰা হিন্দীতে কোনোবাই এনেদৰে কৈছে যে হিন্দীতে আৰু কোনোবাই এনেদৰে কৈছে চোৱা এতিয়া आप कब लौटेंगे মোৰ লগে মনে কৈ থাকিবা দেই आप कब लौटेंगे ইয়াৰ অৰ্থটো আমি বুজি পাম কেনেকৈ অসমীয়াত আপুনি কেতিয়া ঘূৰি আহিব বুলি আমি বুজি পাম কথাটো দেই ইয়াত চোৱা কপ মানে বুজিছো কেতিয়া আমি হিন্দীত অসমীয়াত কেতিয়া আৰু লৌটেংগে মানে ঘূৰি অহাকে কোৱা হয় ইয়াত বুজি পাইছো ঘূৰি আহিব বুজি পালানে কথাটো তাৰপিছত চোৱা ধৰা তুমি এজনী ছোৱালী আৰু ৰাতি অকলে ঘৰতে থাকিব নোৱাৰা ভয় খোৱা আৰু তেতিয়া হলে হিন্দীত ধৰা ক'ব বিচাৰিছা এনেকৈ হিন্দীত কৈছা ধৰা আৰু मैं अकेली नहीं रह सकती ইয়াক আমি হিন্দীত কেনেকৈ বুজি পাম মই অকলে থাকিব নোৱাৰিম বুলি আমি অসমীয়াত বুজি পাম কথাটো দেই বুজি পালানে ইয়াত অকেলি মানে অসমীয়াত আমি বুজি পাইছো অকলে অলপ বেলেগ হয় নহয় অকেলি আৰু অকলে ইয়াত ছোৱালী মানুহক বুজোৱা হৈছে কাৰণে অকেলি দিছো দেই
ইয়াত চোৱা ৰহ মানে থাকিব বুজোৱা হৈছে দেই। ধৰা তুমি সকলো পাহৰি গৈছিলা কিন্তু এতিয়া আকৌ মনত পৰি আছে, তেন্তে হিন্দীতে ধৰা ক'লা अब मुझे सब कुछ याद आ गया है। सॉरी दे, अब मुझे सब कुछ याद आ गया है। তে ইয়াৰ অৰ্থটো আমি অসমীয়াত কেনেকৈ বুজি পাম? এতিয়া মোৰ সকলো মনত পৰি গৈছে। এতিয়া মোৰ সকলো মনত পৰি গৈছে আমি এনেকৈ ক'ম। ইয়াততো বুজি পাবা অব মুজে মানে কি বুজালো? এতিয়া মোৰ, সকলো মানে চব জানাই, কুছ ইয়াদ মানে জানাই। এতিয়া চোৱা এটা দিছোঁ, ধৰা এজনী ছোৱালীয়ে ক'লে, এজনী ছোৱালী আৰু ধৰা হিন্দীতে যদি এনেকৈ ক'লে मैं उस समय व्यस्त थी, मैं उस समय व्यस्त थी, তেতিয়াহ'লে বা ব্যস্ত থি দেই, ডাইৰেক্ট কোৱা ভাল, ব্যস্ত থি, তেতিয়াহ'লে আমি বুজি পাম কেনেকৈ? মই সেই সময়ত ব্যস্ত আছিলোঁ। এতিয়া বুজি পালানে? ব্যস্ত মানে অসমীয়াতো ব্যস্তই কোৱা হয় দেই। মই সেই সময়ত ব্যস্ত আছিলোঁ। ইংলিছত কোৱা হয় ব্যস্ত মানে বিজি, যেনে মই বিজি আছিলোঁ, হয় নহয়? আচ্ছা, এতিয়া ধৰা কোনোবাই তোমাক এনেকৈ ক'লে যে, হিন্দীতে এনেকৈ ক'লে ধৰা मैं जो बोलता हूँ वही करता हूँ। আমি এনেকৈ নিশ্চয় শুনা পাইছোঁ মানুহে কোৱা দেই, मैं जो बोलता हूँ वही करता हूँ। ইয়াৰ অৰ্থটো মানে কি অসমীয়াত? মই যি কওঁ সেইটোৱেই কৰোঁ, মই যি কওঁ সেইটোৱেই কৰোঁ। বা কিছুমানে কয় মই যি কওঁ তাকে কৰি দেখাওঁ, হয় নহয়? তাৰ বাবেও মই আকৌ শিকাই দিম। এতিয়া চোৱা আকৌ দিছোঁ, ধৰা কোনোবাই তোমাক আমনি দি আছে, তেতিয়া তোমাক সি কি ক'লে? সি ধৰা হিন্দীতে এনেকৈ ক'লে ধৰা আৰু কথাটো, মুঝে পৰেशान मत करो, मुझे परेशान मत करो। ইয়াৰ অৰ্থটো আমি অসমীয়াত কেনেকৈ বুজি পাম? মুঝে পৰেशान मत करो মানে মোক বিৰক্ত নকৰিবি বা মোক আমনি নিদিবি বা নকৰিবি, তাক এনেকৈ বুজিম দেই। বুজি পাইছানে? নকৰিবি বা নিদিবি মানে একেটাই কথা। বিৰক্ত মানে পৰেशान মানে বিৰক্ত। আকৌ অসমীয়াত আমনিও বুলি কোৱা হয় দেই, মোক আমনি নিদিবি বা মোক অশান্তি নিদিবি, এনেকৈও আমি ক'ব পাৰোঁ দেই। তাৰ পাছত যদি হিন্দীতে কোনোবাই এনেকৈ কয় যে मैं पहले नहीं जानती थी, ছোৱালী মানুহৰ কথা দেই, मैं पहले नहीं जानती थी, তেতিয়াহ'লে আমি অসমীয়াত কেনেকৈ বুজিম অৰ্থটো? ইয়াৰ অৰ্থ আমি বুজি পাম অসমীয়াত, মই প্ৰথমে জনা নাছিলোঁ, মই প্ৰথমে জনা নাছিলোঁ। অসমীয়াত ল'ৰা বা ছোৱালীয়ে একেধৰণে কয় দেই কথাটো, হিন্দীতে হ'লে অলপ বেলেগ হৈ যায়। তাৰ পাছত যদি হিন্দীতে কোনোবাই আকৌ এনেকৈ কয় যে जो हुआ है अच्छा ही हुआ, जो हुआ है अच्छा ही हुआ। ইয়াৰ অৰ্থটো আমি অসমীয়াত কেনেকৈ বুজি পাম? চোৱা মই দিছোঁ, যি হৈছে ভালেই হৈছে। আমি এনেকৈ অসমীয়াত কাৰোবাক কওঁ, হয় নহয়? তোমালোকে উল্টাও ভাবি চাবা দেই, যে অসমীয়াত যদি আমি কওঁ যি হৈছে ভালে হৈছে, তাকে হিন্দীত কেনেকৈ ক'ম, এনেকৈ ভাবি চাবা মনে মনে দেই। তাৰপিছত যদি কোনোবাই কয় যে হিন্দীতে আৰু যদি কয় मुझे बहुत नींद आ रही है, मुझे बहुत नींद आ रही है, তেতিয়াহ'লে অসমীয়াত ইয়াৰ অৰ্থটো কেনেকৈ বুজি পাবা? নিশ্চয় বুজি পাবা, হয় নহয়? এইটো চবেই জানা, মোৰ বহুত টোপনি আহি আছে বা আহিছে, মোৰ বহুত টোপনি আহিছে হ'ব দেই, আহি আছেও ক'ব পাৰা। এতিয়া বুজি পাবানে গোটেইকেইটা অৰ্থ? ভিডিঅ'টো কেনেকৈ লাগি আছে আজি ভিডিঅ'? ভাল লাগিলে লাইক দিবা দেই। মুঝে বহুত মানে অসমীয়াত বুজালো মোৰ বহুত, আৰু টোপনি মানেতো জানাই, টোপনি আ ৰহি হে মানে টোপনি আহি আছে কোৱা হয় দেই। বুজি পালানে? আচ্ছা, ডাইৰেক্ট মই নিজে ক'ব নালাগিব ন। এতিয়া চোৱা আকৌ দিছোঁ এটা, যদি কোনোবাই কয় ইছে अपने पास ही रखो, इसे अपने पास ही रखो,
তেতিয়াহ'লে আমি অসমীয়াত বুজি পাম ইয়াকে তোমাৰ লগতেই ৰাখা। ইয়াকে তোমাৰ লগতেই ৰাখা। বুজি পাইছানে কথাটো? পাছ মানে ওচৰত কোৱা হয়, কিন্তু ইয়াত বুজোৱা হৈছে কি अपने মানে কি বুজালে নিজৰ বুজালে, কিন্তু ইয়াত মই দিছো চোৱা তোমাৰ। ঠিক তেনেকৈ পাছ মানে ওচৰত হয়, কিন্তু ইয়াত বুজালে লগতে দেই। ये तो बहुत अच्छी बात है। যদি কোনোবাই কয় এনেকৈ ये तो बहुत अच्छी बात है, তেতিয়াহ'লে আমি অসমীয়াত কেনেকৈ বুজিম কথাটো? আমি অসমীয়াত বুজি পাম এয়াতো বহুত ভাল কথা। এয়াতো বহুত ভাল কথা বা ভালেই কথা। আমি বহুত ধৰণে ক'ব পাৰোঁ, হয় নহয়? এয়াতো বহুত ভালেই কথা এনেকৈ ক'ব পাৰোঁ। मैं जो बोलता हूँ यही करके दिखाता हूँ। मैं কৈছিলোঁ নহয় এনেকৈ দিম বুলি, চোৱা। मैं जो बोलता हूँ वही करके दिखाता हूँ। এনেকৈ যদি তোমালোকক কোনোবাই কৈ দিয়ে তেতিয়াহ'লে ইয়াৰ অসমীয়া অৰ্থ বুজি পাবা তোমালোকে মই যি কওঁ তাকে কৰি দেখাও। বা মই যি কওঁ তাকে কৰি দেখাও মানে मैं जो बोलता हूँ यही करके दिखाता हूँ। তোমালোকে ভিডিঅ'টো যদি এবাৰত বুজি নোপোৱা দুবাৰ তিনিবাৰকৈ ভালকৈ চাই ল'বা দেই। আৰু আজি ভিডিঅ' বেছি ইমান দীঘল নিদিওঁ। যদি ভাল লাগিছে তোমালোকক, যদি এই ভিডিঅ'ৰ পৰা কিবা শিকিব পাৰিছা তেতিয়াহ'লে এই চেনেলটোত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা। ছাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকৈ আৰু নতুন নতুন ভিডিঅ' চাই থাকিব পাৰিবা। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা দিবা। আৰু যদি নুবুজা, যি কথা নুবুজা মোক কমেণ্ট কৰি তোমালোকে ক'বা, সুধিবা। মই তাৰ উত্তৰটো হয়তো মই তোমালোকক কমেণ্টত আকৌ ৰিপ্লাই দিব পাৰোঁ, নহ'লে আকৌ সেই বিষয়ে ভিডিঅ' বনাই তোমালোকক দেখুৱাব পাৰোঁ দেই। গতিকে আজি বেছি আমনি নিদিওঁ, ইমানতে সামৰি মাৰিছোঁ। বাই বাই।